নিশ্চয়কৈ সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো আচলতে উলহ মালহ উদযাপিত হৈছে মেডাম মেফি। আৰু আমি পোনপটীয়াকৈ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে এতিয়া যিসকল আহোম সম্প্ৰদায়ৰ লোক তেখেতসকলে এনেদৰে পূজা পাতল কৰা দেখিবলৈ পোৱা গৈছে। পূৰ্বপুৰুষক স্মৰণ কৰি আচলতে এই যি মেডাম মেফি এই মেডাম মেফি অনুষ্ঠিত কৰে। আৰু পূৰ্বপুৰুষক সোঁৱৰিবৰ বাবেই প্ৰতি বছৰে এনেদৰেই মেডাম মেফি আয়োজন কৰে আহোম সম্প্ৰদায়ৰ লোকসকলে। এইবাৰ মৰিগাঁও জিলাৰ তেলাহীত আচলতে মৰিগাঁও জিলাৰ যিসকল লোক তেখেতসকলে একত্ৰিত হৈছে আৰু হৈ ইয়াত এনেদৰে আচলতে যি মেডাম মেফি পূজা সেই পূজা ভাগ আয়োজন কৰিছে। আচলতে যি মুলুং শিৱসাগৰৰ পৰা দুজন অনা হৈছে আৰু এই দুজনে আচলতে পূজা ভাগ আগবঢ়াইছে। আমি উদ্যোক্তাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ? আমি আজি সুখে সুখে জয়ে জয়তে আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগতভাৱে আমি এইবাৰো আহোম সভা মৰিগাঁৱে তেলাহী এই সমন্বয় ক্ষেত্ৰত আমি মেডাম মেফি উদযাপন কৰিব ওলাইছোঁ। 1228 খ্ৰীষ্টাব্দত আঘোণ মাহৰ 16 তাৰিখে অসমত প্ৰৱেশ কৰি চাওলুং চুকাফাই 1229 চনত চৰাইদেউত তেওঁ মৰমৰ ঘোঁৰাটো বলিদান দি পেলাই প্ৰথম মেডাম মেফি পালন কৰিছিল। তেতিয়াৰ পৰা পূৰ্বপুৰুষসকলক সন্তুষ্ট কৰিব লাগে, দেৱতাসকলক সন্তুষ্ট কৰিবলৈ জাতিৰ লগতে দেশৰ উন্নতিৰ কাৰণে এই মেডাম মেফি পালন কৰা হৈ আছে। এইবাৰ আমি তেলাহী এই আহোম সভা মৰিগাঁৱৰ যোগেদি সকলোৱে মেডাম মেফি উদযাপন কৰিছোঁ। আমি ইয়াতে আমাৰ বাইলুংসকলে যি ইষ্ট দেৱতাৰ তেখেতসকলৰ লগতে আমি সকলো আমাৰ পূৰ্বপুৰুষসকলক হৈ আমি চাওলুং চুকাফাৰ নামত এভাগি শৰাই আগবঢ়াইছোঁ। বৰ্তমান অসমৰ বৰ্তমান পৰিস্থিতিৰ ক্ষেত্ৰত অকল আহোম জনগোষ্ঠীয়ে নহয়, আমি সকলো জাতি জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া জাতি গঠনৰ কাৰণে আমি এই মেডাম মেফিত যাতে আমি পণ ল'ব পাৰোঁ। আমাৰ এই অসম চাওলুং চুকাফাৰ যি সোণৰ অসম, সেই অসম গঠন কৰিবৰ বাবে আমি সকলো জাতি জনগোষ্ঠী লগ লাগি একেলগে কাম কৰিব পাৰোঁ, তাকে কামনা কৰিছোঁ। আৰু এইখিনি ক্ষেত্ৰতে আমি অসমৰ প্ৰথম এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ পাৰিষদবৰ্গ বা সমূহ বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকৰ প্ৰচেষ্টাত চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি প্ৰাপ্ত হ'বৰ কাৰণে সক্ষম হৈছে। কিন্তু এতিয়াও চৰাইদেউ কিছু অংশ অসংৰক্ষিত হৈ আছে। গতিকে আমি ইয়াৰ পৰা কামনা কৰিছোঁ তেওঁলোকে যাতে সেইখিনিও হেৰি কৰে। আৰু আমি সমূহ অসমবাসীক আহ্বান জনাইছোঁ, নৱপ্ৰজন্মক কেৱল যদিও মেডাম মেফি আহোমসকলৰ ধৰ্মীয় অনুষ্ঠান, সকলো জাতি জনগোষ্ঠীৰ আজি আহোমসকলৰ যি নীতি নিয়ম এইসকলে সকলো লগ লাগি বৃহত্তৰ অসমীয়া জাতি যাতে গঠন কৰিব পাৰে তাকে আমি কামনা কৰিছোঁ। নিশ্চয়কৈ তেখেতে আচলতে শান্তি সম্প্ৰীতিৰে গোটেই অসমবাসীৰ জীৱন নিৰ্বাহ কৰাৰ কামনা কৰিছে। আৰু যুক্ত আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত আপোনালোকে একত্ৰিত হৈছে, মেডাম মেফি আয়োজন কৰিছে, কি ক'ব? প্ৰথমতে মই সদৌ অসমবাসীলৈ মই আজি মেডাম মেফি স্থলৰ পৰা আমি মেডাম মেফিৰ এই যি মাংগলিক অনুষ্ঠান, এই মাংগলিক অনুষ্ঠানৰ আশীৰ্বাদ যাতে আমাৰ যিসকল আমাৰ দাম সেইসকলে যাতে সকলোকে আশীৰ্বাদ দিয়ে তাৰ বাবে আমি প্ৰথমতে অনুৰোধ জনাম। আমি মৰিগাঁও জিলা আহোম সভাৰ পৰম্পৰাগতভাৱে আমাৰ চাওলুং চুকাফাৰ স্বৰ্গদেউ তেখেতৰ দিনৰ পৰা যি এই মেডাম মেফি উদযাপন হৈ আহিছে, আমি এই মেডাম মেফিৰ জৰিয়তে আমি আমাৰ কৈ গৈছে যে আমি সকলো জনজাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ এনেদৰে চাওলুং চুকাফাই সকলো জাতি জনগোষ্ঠীকে লগত লৈ এখন সোণৰ অসম গঢ়িছিল, বৰ অসম গঢ়িছিল। সেই বৰ অসমৰ সপোন যাতে চাওলুং চুকাফাৰ সপোন আজিও অটুট থাকক। আমি সকলো জাতি জনগোষ্ঠীক আজি এই মেডাম মেফি স্থলীৰ পৰা আমি সকলোকে আমি একত্ৰিত হৈ আমাৰ সোণৰ অসম গঢ়াৰ ক্ষেত্ৰত সকলোৱে অৱদান আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি এই জাতি জনগোষ্ঠীয় যিবিলাক সংস্কৃতি আজি আহোমৰ এই মেডাম মেফি হওক বা অন্যান্য জাতি জনগোষ্ঠীয় যিবিলাক সংস্কৃতি আছে এইবিলাক যাতে জীয়াই ৰাখক, তাৰ বাবে আমি সকলো জাতি জনগোষ্ঠীলৈকে আজি মেডাম মেফি স্থলীৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই মেডাম মেফি আজি মৰিগাঁও জিলাৰ আমি টাই আহোম জনগোষ্ঠীয়ে এই তেলাহী আপোনাৰ উত্তৰা গগৈ সমন্বয় ক্ষেত্ৰ, এই উত্তৰা গগৈ সমন্বয় ক্ষেত্ৰত আমি আজি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান আমাৰ জিলাৰ সকলো আমাৰ জাতি জনগোষ্ঠীয় লোকসকল ইয়াতে উপস্থিত হৈছেহি।
আমাক সহায় সহযোগ আগবঢ়াইছে সকলোকে আমি মেডাম মে ফি স্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। নিশ্চয়কৈ মই পুনৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়াও আচলতে যি পূজা অৰ্চনা চলি আছে আৰু পৰৱৰ্তী সময়ত যিসমূহ কাৰ্যসূচী সেই কাৰ্যসমূহ চলি যাব। তাৰ লগে লগে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই যিসকল মহিলাও ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত এগৰাকী বৌ আছে, কথা পাতিবলৈ চেষ্টা কৰিম। বৌ, আজি এই অনুষ্ঠানটোত উপস্থিত হৈ কেনেকুৱা লাগিছে? খুবেই আনন্দ অনুভৱ কৰিছোঁ। সকলো ৰাইজ লগ লাগি আমাৰ ইষ্ট দেৱতাক সোঁৱৰণ কৰিছে, গতিকে খুবেই ভাল লাগিছে। আৰু মই আমাৰ পূৰ্বপুৰুষসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। তেওঁলোক যাতে য'তে যেনেকৈ থাকে শান্তিত আছে, ইয়াকে কৈ মই বেছি নকওঁ আৰু। নিশ্চয়কৈ এনেদৰে আচলতে এনেদৰে যি মেডাম মে ফি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু পৰৱৰ্তী সময়ত যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ আমি ধাৰাবাহিকভাৱে দেখাবলৈ চেষ্টা অব্যাহত ৰাখিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।